নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি ৮ ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমত ভোটৰ অধিকাৰ হেৰুৱাব লাখ লাখ লোকে বিহাৰৰ পিছত অসমতো কৰ্তন হ'ব লাখ লাখ লোকৰ ভোটাধিকাৰ নিৰ্বাচনৰ পূৰ্বে অসমতো বলবৎ হ'ব এছআইআৰ 2026 চনৰ পূৰ্বে সমগ্ৰ দেশত এছআইআৰ বলবৎৰ পৰিকল্পনা কৰিছে নিৰ্বাচন আয়োগে পৰৱৰ্তী খবৰ এতিয়াৰ পৰা সকলোৱে বাংলা ভাষা লিখাটো বাধ্যতামূলক কৰা হৈছে অন্যথা জৰিমনা বিহা হ'ব এবাৰ পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা কলকাতাৰ সকলো সাইনবোৰ্ডত বাংলা ভাষায় লিখাটো বাধ্যতামূলক কৰা হৈছে অন্যথা জৰিমনা লোৱা হ'ব আন এটা খবৰ চিকিৎসা বিজ্ঞানৰ নতুন সাফল্য কেন্সাৰৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিলে ৰাছিয়াই ঘোষণা কৰিলে ফেডাৰেল মেডিকেল এণ্ড বায়োলজিকেল এজেন্সিয়ে নতুন প্ৰতিষেধকবিধৰ নাম এণ্টৰমিক্স কেন্সাৰৰ প্ৰকৃতিৰ ওপৰত ইয়াৰ ক্ৰিয়া প্ৰতিক্ৰিয়া নিৰ্ভৰ কৰিব এইবিধ প্ৰতিষেধক ব্যৱহাৰৰ বাবে সাজু বুলিও লগতে কোৱা হৈছে চিকিৎসা বিজ্ঞানৰ নতুন সাফল্য কেন্সাৰৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিছে ৰাছিয়াই পৰৱৰ্তী খবৰ অবৈধ বিদেশীক লৈ হৰপ লুৰিণজ্যোতি গগৈ কৈছে অবৈধ বিদেশীৰ বুজা ল'বলৈ প্ৰস্তুত নহয় অসম আৰু অসমীয়া সংগ্ৰাম চলিছে আৰু চলিব কোনো কাৰণতেই কেন্দ্ৰৰ জাতিদংশী অসম বিৰোধী সিদ্ধান্ত আমি মানি নলওঁ ৰাজ্যজুৰি অসম জাতীয় পৰিষদে অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই 2025 নিৰ্দেশনাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে ব্যাপক প্ৰতিবাদ জাতিৰক্ষাৰ স্বাৰ্থত যুঁজ তীব্ৰতৰ হ'ব বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ আন এটা খবৰ অসমত এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হ'ল গঠন হ'ল মৰাণ জনগোষ্ঠীয় দল জাতীয় গণমঞ্চ কাকো পথাৰৰ গণসমাৱেশত এই দলটোৰ আত্মপ্ৰকাশ হৈছে পৰৱৰ্তী খবৰ উন্মোচন হৈছে জ্যেষ্ঠ ৰাজনীতিক নীলমণি সেন ডেকাৰ অসমৰ প্ৰব্ৰজনৰ সমস্যা আৰু বিদেশী বহিষ্কাৰ আন্দোলনৰ শীৰ্ষক গ্ৰন্থ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা বিশিষ্ট লেখক অধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্ত আদিয়ে উন্মোচন কৰিছে গ্ৰন্থখন আন এটা খবৰ বজাৰত লাগিছে জুই হিমন্ত বিশ্ব শৰ্মা আছে শুই হিমন্ত বিশ্ব শৰ্মাই মূল সমস্যাসমূহৰ পৰা আঁতৰি হিন্দু মুছলমান মিয়া বাংলাদেশী অবৈধ বেদখলকাৰীক লৈ ৰাজনীতি কৰিছে সাধাৰণ জনতাক তেওঁ সাম্প্ৰদায়িক হিংসাৰ মাজত আবদ্ধ কৰি ৰাখি বজাৰত যি আকাশলংঘী মূল্য বৃদ্ধি হৈছে তাক পোন ছাতেই নচ্ছাত কৰিবলৈ এনেকুৱা ধৰণৰ ৰাজনীতি আৰম্ভ কৰিছে বজাৰত এতিয়া সামগ্ৰীৰ আকাশলংঘী দাম গাখীৰ কণী মিঠাতেল চাউলৰ পৰা আৰম্ভ কৰি দাম বৃদ্ধি হৈছে চিমেণ্টৰো জিএছটিৰ নতুন নিৰিখ প্ৰযোজ্য হোৱাৰ পূৰ্বে সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰতিযোগিতাত নামিছে একাংশ অসাধু ব্যৱসায়ী অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰে দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ ওপৰত নজৰ দিব লাগে আন এটা খবৰ গৌতম আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশনা দিল্লী আদালতে আদানী গ্ৰুপৰ মানহানিকাৰক আৰু অসত্য তথ্য প্ৰকাশৰ অভিযোগত বহুকেইজন সাংবাদিক আৰু দুটা ৱেবছাইটৰ বিৰুদ্ধে অস্থায়ী নিষেধাজ্ঞা জাৰি কৰিছে বিশেষ দেৱানী ন্যায়াধীশ অনুজ কুমাৰ সিঙে আদানী এণ্টাৰপ্ৰাইজ লিমিটেডৰ পক্ষত এই আদেশ জাৰি কৰিছে পৰৱৰ্তী খবৰ বিজেপিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব মিত্ৰদল অগপ কিন্তু কিয় তাক লৈ এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে অগপ বিজেপি একেই তাৰ পাছতো অগপই বিজেপিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি কোৱাৰ পাছত
এক নতুন চৰ্চা আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে কাৰ অধীনত আবেদনৰ সময়সীমা ম্যাদ বৃদ্ধি কৰা সন্দৰ্ভত অগপৰ স্থিতি অসম চুক্তিক নস্যাৎ কৰাৰ বিৰোধিতাৰে যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিব অগপই। অসম গণ পৰিষদ দলে বিজেপিৰ লগত মিত্ৰতাত থাকোঁতেই নাগৰিকত্ব সংশোধনী বিধেয়ক আহিল আৰু বিধেয়কখন আইনত পৰিণত হ'ল। মিত্ৰতাত থাকি কেৱল মাত্ৰ বিৰোধিতা কৰি যোৱা অগপ দলে এইবাৰো পুনৰ 2024 চন পৰ্যন্ত অহা অবৈধ বাংলাদেশীক সংস্থাপন দিবলৈ কেন্দ্ৰই জাৰি কৰা অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই নিৰ্দেশ 2025ৰ বিৰোধিতা কৰিছে। ঐতিহাসিক অসম আন্দোলনৰ প্ৰেক্ষাপটত অসম চুক্তি স্বাক্ষৰিত হৈছিল আৰু সেই আন্দোলনৰ পটভূমিত অগপ দলৰ জন্ম হৈছিল। দুবাৰকৈ শাসনভাৰ লাভ কৰা আঞ্চলিক দল অগপই এতিয়া বিজেপিৰে মিত্ৰতাত থাকিয়ে বিজেপিৰ অসম চুক্তিক নস্যাৎ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰাৰ কথা কৈছে। উল্লেখযোগ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশনাৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন চমুকৈ CAAৰ আবেদনৰ সময়সীমা বৃদ্ধি কৰিছে। এই নিৰ্দেশনা অনুসৰি 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা হিন্দু বাংলাদেশীয়ে পাব ভাৰতৰ নাগৰিকত্ব। পূৰ্বতে এই সময়সীমা আছিল 2014 চনৰ 31 ডিচেম্বৰ। নতুন নিৰ্দেশনাৰ জৰিয়তে এই সীমা 10 বছৰলৈ বৃদ্ধি কৰা হ'ল। কেন্দ্ৰৰ এই নিৰ্দেশনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন দল সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। বিভিন্ন দল সংগঠনে কৰা সমালোচনাৰ পাছতে শনিবাৰে অগপৰ একাংশ নেতৃত্বই গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে। যিখন সংবাদমেলত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত নাছিল সাংসদ ফণীভূষণ চৌধুৰী নাইবা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যও। সংবাদমেল সম্বোধন কৰিছে অগপৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি কেইবাজনো নেতাই। কিন্তু অগপৰ মূল নেতা অতুল বৰা আৰু কেশৱ মহন্ত উপস্থিত নাছিল। এতিয়া ইয়াৰ পৰা বুজা যায় যে অগপ কিমান অসমীয়া মানুহৰ হৈ কাম কৰে বা অসমৰ জাতিৰ বাবে কিমান আগবাঢ়ি আহিল। বিজেপিৰ ওচৰত এক প্ৰকাৰ নতশিৰ কৰিলে অগপই। আন এটা খবৰ, নলবাৰীৰ মুখখুলিৰ চাঞ্চল্যকৰ ডকাইতি আৰু হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আৰক্ষীৰ জালত। অন্যতম অভিযুক্ত ভাস্কৰ সম্পৰ্কত প্ৰয়াত প্ৰমোদ বৰ্মনৰ নাতি। নলবাৰীৰ মুখখুলিৰ জঘন্য ডকাইতিৰ ঘটনা আৰু হত্যাকাণ্ডৰ ৰহস্য ফাদিল হৈছে। আৰক্ষীৰ জালত পৰিছে ঘটনাৰ মাষ্টাৰ মাইণ্ড ভাস্কৰজ্যোতি ডেকা আৰু মৃন্ময় বেজবৰুৱাৰ লগতে কেইবাগৰাকীও লোক। দুই মহিলা যুৱতীকো আটক কৰিছে বেলচৰ আৰক্ষীয়ে। 9 দিন পূৰ্বে নলবাৰীৰ মুখখুলিত সংঘটিত হৈছিল চাঞ্চল্যকৰ ঘটনা। আৰক্ষীয়ে উদ্ধাৰ কৰিছে ডকাইতে লুটি নিয়া প্ৰমোদ বৰ্মনৰ মোবাইল ফোন। আটকাধীন মাষ্টাৰ মাইণ্ড ভাস্কৰজ্যোতি ডেকা সম্পৰ্কত প্ৰমোদ বৰ্মনৰ নাতি। ডকাইতি সংঘটিত কৰা অপৰাধী মৃন্ময় হাজৰিকাই মৃন্ময় বেজবৰুৱাই মোবাইল ফোন উপহাৰ দিছিল প্ৰেমিকাক। উল্লেখযোগ্য যে মাষ্টাৰ মাইণ্ড এইটো ভাস্কৰজ্যোতি ডেকাই ঘটনাৰ পাছদিনা সংবাদ মাধ্যমৰ সন্মুখত প্ৰত্যক্ষদৰ্শী হৈ দিছিল ভাষ্য। সংবাদ মাধ্যমত ভাষ্য প্ৰদান কৰোঁতে ভাস্কৰে প্ৰমোদ বৰ্মনক আটা বুলি সম্বোধন কৰা পৰিলক্ষিত হৈছিল।